শিলচৰ কি সত্যই অসমত অৱস্থিত নে? এই প্ৰশ্ন প্ৰাসংগিক হৈ পৰিছে কাৰণ অসম বিশ্ববিদ্যালয়ে সদ্য প্ৰকাশ কৰা বন্ধৰ তালিকাত বহাগ বিহুৰ কোনো উল্লেখ নাই। হয়, আপুনি ঠিকে শুনিছে। অসম বিশ্ববিদ্যালয় শিলচৰত থকা অসম বিশ্ববিদ্যালয় অসম ইউনিভাৰ্চিটিৰ সদ্য প্ৰকাশ পোৱা বন্ধৰ তালিকাত বহাগ বিহুৰ কোনো উল্লেখ নাই। অসমৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ এই পৰম্পৰাগত উৎসৱৰ উপেক্ষা সত্যই হতাশাজনক। এই পৰিস্থিতি মাথো অসমতে সম্ভৱ। গতিকে আজি এই প্ৰশ্ন আকৌ এবাৰ প্ৰাসংগিক হৈ পৰিছে যে শিলচৰ আৰু শিলচৰত থকা মানুহবিলাক নিজকে অসমৰ মানুহ বুলি গণ্য কৰে নে পশ্চিম বংগ বা বাংলাদেশৰ নাগৰিক হিচাপে গণ্য কৰে। শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ 2025 বৰ্ষৰ বন্ধৰ কেলেণ্ডাৰত বহাগ বিহুৰ কোনো বন্ধ নাই। আনকেইটা বিহুৰ কথা নকলেই হয়। বাকী মহাবীৰ জয়ন্তী, মহৰম আদি বন্ধ দিয়াটো বাৰু খুব ভাল কথা। দুৰ্গা পূজাৰ বাবে 26 দিনৰ ভেকেশ্যনো ভাল কথা। কিন্তু বিশ্ববিদ্যালয়খনত অধ্যয়নৰত বহু ছাত্ৰ ছাত্ৰী আৰু বিষয়া কৰ্মচাৰী ব্ৰহ্মপুত্ৰ উপত্যকাৰ তেওঁলোকৰ বাবে বিহু নাই। আন ৰাজ্যত এনে কাণ্ড সম্ভৱনে? নে অসম বিশ্ববিদ্যালয়খন অসমত নহয় নেকি? এই প্ৰশ্ন আজি ডেফিনেটলি চবৰে মনত আছে। 100 টকীয়া প্ৰশ্ন আছে যে কাৰ বেকিং পায় বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই বিহুৰ উপেক্ষা কৰিব পাৰিছে। ৰাইজে জানিব বিচাৰে। অসম wants to know.